ডি আৰু বিফাৰ্ম কোৰ্ছৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিবলৈ এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাব, লিংকত ক্লিক কৰক। যেতিয়া লিংকত ক্লিক কৰিব এনেধৰণৰ ইণ্টাৰফেচ আহি যাব। তাৰপিছত এই পেজৰ তলত যাব লাগিব। এই পেজৰ তলত ইম্পৰ্টেণ্ট লিংক ছেকশ্যন আছে। ইয়াতে লিখা আছে ফাৰ্মাচী অনলাইন এপ্লিকেশ্যন ফৰ্ম, ইয়াতে ক্লিক কৰি দিব লাগিব। যেতিয়াই ক্লিক কৰিব এনেধৰণৰ ইণ্টাৰফেচ আহি যাব। এতিয়া ইম্পৰ্টেণ্ট পইণ্টটো হ'ল ফটো আপলোড এনেকৈ কৰিব লাগিব। কেণ্ডিডেটৰ ফটোত নাম লিখা হ'ব লাগিব, ফটো কেতিয়া উঠিছে তাৰিখটো ইয়াতে লিখা হ'ব লাগিব। এনেকৈ ফটো উঠিব লাগিব আৰু ফটো উঠোতে যাতে কেণ্ডিডেট চশমা ইউজ নকৰে আৰু টুপি যাতে মূৰত লগাই যাতে নুঠে, কাৰণ নোটিছত মেনশ্যন কৰি দিছে উইদাউট মানে কেপ আৰু চশমা। তাৰপিছত কেণ্ডিডেটক ৰিকমেণ্ড কৰিছোঁ বেকগ্ৰাউণ্ড যাতে হোৱাইট ৰাখে। এনেকৈ ফটো উঠি তাৰপিছত আপলোড কৰিব লাগিব। তাৰপিছত কাম কৰিব ইয়াতে এপ্লিকেশ্যন ফৰ্ম লিখা আছে, ইয়াতে ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত ইয়াতে ইনষ্ট্ৰাকশ্যন আছে, এবাৰ ৰিড কৰি ল'ব। মই এতিয়া স্কিপ কৰি দিম। তলত ইয়াতে নেক্সট অপশ্যন আছে, এই অপশ্যনত মই এতিয়া ক্লিক কৰিম। যেতিয়া মই ক্লিক কৰিছোঁ এনেধৰণৰ ইণ্টাৰফেচ আহিছে। এতিয়া কি কোৰ্ছত এপ্লাই কৰিব, ডি ফাৰ্ম নে বি ফাৰ্ম নে দুটাই এপ্লাই কৰিব। যদি দুটা এপ্লাই কৰে তেতিয়াহ'লে 2000 দিব লাগিব আৰু যদি অনলি ডি ফাৰ্ম কৰে তেতিয়াহ'লে 700 দিব লাগিব। কেটেগৰী ৱাইজ বেলেগ হ'ব পাৰে ফিটো, যেতিয়া পে'মেণ্ট কৰিব অট'মেটিক ডিটেক্ট কৰি ল'ব। বি ফাৰ্মৰ 1500, অনলি যদি বি ফাৰ্মত কৰে 1500 দিব লাগিব আৰু অনলি যদি ডি ফাৰ্ম কৰে 700 দিব লাগিব। প্ৰথম কৈছে নেম অফ দ্য কেণ্ডিডেট, যিজন কেণ্ডিডেট এপ্লাই কৰিব সেই কেণ্ডিডেটৰ নাম ইয়াতে লিখিব লাগিব। এজ পাৰ হাই ছেকেণ্ডেৰী পাছৰ মাৰ্কশ্বিট বা চাৰ্টিফিকেট কেনেকুৱা নাম লিখা আছে ছেম টু ছেম এইটো বক্সত লিখিব লাগিব। ইয়াতে মই উদাহৰণ দিছোঁ, উদাহৰণ ইয়াতে দিছোঁ যে ৰাহুল নাথ বুলি লিখিছোঁ। মই চব কেপিটেল লেটাৰত লিখিম। এতিয়া 2 নম্বৰত কৈছে ফাদাৰ্ছ নেম, ছাত্ৰ বা ছাত্ৰীৰ দেউতাকৰ নাম 2 নম্বৰ বক্সত লিখিম। ইয়াতে চাওক 2 নম্বৰত লিখিছোঁ দেউতাকৰ নাম, ডেমো পাৰপজ। 3 নম্বৰ বক্সত মাকৰ নাম লিখিছোঁ। ইয়াতে কৈছে জেণ্ডাৰ, মেল নে ফিমেল, ছোৱালী হ'লে ফিমেল, ল'ৰা হ'লে মেল। ইয়াতে কৈছে ডেট অফ বাৰ্থ, ইয়াতে মই ক্লিক কৰিম। য'ত ডেট অফ বাৰ্থ লিখা আছে এই বক্সত এতিয়া মই ক্লিক কৰিম। যেতিয়া ক্লিক কৰিছোঁ চন ইয়াতে আহিছে। ইয়াতে মই এতিয়া চনটো বাছনি কৰিম। যাৰ যিটো জন্মৰ তাৰিখ হয় সেইমতে চিলেক্ট কৰক। ইয়াতে মান চিলেক্ট কৰিছোঁ, ইয়াতে মই তাৰিখ চিলেক্ট কৰিছোঁ। অট'মেটিক ইয়াতে ডিটেক্ট কৰি লৈছে কেণ্ডিডেটৰ বয়স কিমান হৈছে। নেক্সট হ'ল কেটেগৰী, জেনেৰেল, OBC, SC, STP, STH, যাৰ যিটো হয় সেইটো চিলেক্ট কৰক। তাৰপিছত ইয়াতে কৈছে যে যদি EWS জেনেৰেল হয়, যদি EWS আছে য়েছ কৰিব আৰু যদি নাই নো টিক মাৰ্ক কৰি দিব লাগিব। নেক্সট কৈছে TGL হয় নে নাই, যদি হয় য়েছ, যদি নহয় নো। XTGL হয় নে নাই, য়েছ নো, যদি হয় য়েছ, যদি নহয় নো। চৰ এৰিয়াৰ যদি হয় তেতিয়াহ'লে য়েছ কৰিব আৰু যদি নাই তেতিয়াহ'লে চৰ এৰিয়াৰ যিটো ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট আছে যিসকলৰ সিহঁতে মানে য়েছ কৰিব পাৰিব আৰু যদি নাই নো টিক মাৰ্ক কৰি দিব লাগিব। যদি ফিজিকেল হেণ্ডিকেপ্ড হয় তেতিয়াহ'লে য়েছ কৰিব আৰু যদি নহয় নো কৰিব। আৰু যদি য়েছ কৰে তেতিয়াহ'লে কিমান % ডিচেবিলিটি আছে। যদি 40% হয় তেতিয়াহ'লে কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে। কম যদি হয় তেতিয়াহ'লে এপ্লিকেশ্যন ফি দিব লাগিব, চাৰ্টিফিকেটত পাই যাব। তাৰপিছত কৈছে যে ভাৰতৰ নাগৰিক হয় নে নাই, ইণ্ডিয়ান চিলেক্ট কৰিছোঁ এইটো। তাৰপিছত ধৰ্ম কি হয়, হিন্দুজিম, ইছলাম, তাৰপিছত ছিকিম, যাৰ যিটো হয় ইয়াতে চিলেক্ট কৰক আৰু যদি এই লিষ্টত নাই তেতিয়াহ'লে আদাৰ্ছ চিলেক্ট কৰিব। ইয়াতে কৈছে ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্কছ, কাৰোবাৰ যদি হাত ভৰিত দাগ আছে, মুখত কিবা, গালত, নাকত, কাণত যাৰ কিবা মানে বহুতৰ দাগ থাকে সেইটো মানে লিখি দিব। মই উদাহৰণ দি এনে লিখি দিছোঁ, এইটো বাধ্যতামূলক নহয়। যিটো আইডেণ্টিফিকেশ্যন মাৰ্কছ বাধ্যতামূলক নহয়, মই এনেই লিখিছোঁ। তাৰপিছত ইয়াতে আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, অসমৰ বাসিন্দা হয় নে নাই, যদি হয় য়েছ কৰিব আৰু যদি নহয় নো টিক মাৰ্ক কৰি দিব। তাৰপিছত ইয়াতে লোকেল এড্ৰেছ, বৰ্তমান ক'ত আছে সেই এড্ৰেছটো ইয়াতে দিব লাগিব। ইয়াতে ভিলেজ, পোষ্ট অফিচ, PS দিছ, ইয়াতে মই এইখিনি এতিয়া ফিল আপ। ইয়াতে চাওক ডেমো পাৰপছত মই এড্ৰেছটো ফিল আপ কৰিছোঁ। এইটো ৰিয়েল নহয়, ডেমো পাৰপছত মই এইটো ফিল আপ কৰিছোঁ। তাৰপিছত কাম কৰিম এই এড্ৰেছ যদি লোকেল এড্ৰেছ যদি আৰু পাৰ্মানেণ্ট এড্ৰেছৰ লগত যদি ছেম আছে, ডকুমেণ্টছত পাৰ্মানেণ্ট এড্ৰেছ লিখা থাকে, আধাৰ কাৰ্ডত বা ভোটাৰ আইডিত পাৰ্মানেণ্ট এড্ৰেছ লিখা থাকে, ইয়াতে ছেম, ইয়াতে এবভ দি দিম, এবভ ইয়াতে মই টিক কৰি দিম, মানে অট'মেটিক ফিল আপ হৈ যাব। আৰু যদি বেলেগ হয়, বৰ্তমান
বেলেগ ঠাইত আছে লোকেল এড্ৰেছত দি দিয়ক আৰু যদি ডকুমেণ্টছত বেলেগ আছে ইয়াতে বেলেগকৈ ফিল আপ কৰিব লাগিব ভিলেজ পোষ্ট অফিচ পিএছ ডিষ্ট্ৰিক্ট পিন কোড এইখিনি ফিল আপ কৰিব লাগিব ইয়াতে মোবাইল নম্বৰ টেলিফোন নম্বৰ বুলি কৈছে ইয়াতে মোবাইল নম্বৰ দিম আৰু হোৱাটছআপ নম্বৰ ইয়াতে দিম তাৰ পিছত ইমেইল আইডি এতিয়া মই এই তিনিটা ফিল আপ কৰিম ডেমো পাৰপাছত মই মোবাইল নম্বৰ হোৱাটছআপ নম্বৰ আৰু ইমেইল আইডি দিছোঁ এতিয়া হ'ল এক্সাম চেণ্টাৰ ক'ত পৰীক্ষা দিব সেই চেণ্টাৰটো নিজে বাছনি কৰিব লাগিব নিজৰ ইচ্ছামতে ইয়াতে সিলেকশন কৰিব পাৰিব গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ ধুবুৰী কোকৰাঝাৰ নগাঁও আছে যাৰ যেটো ওচৰত হ'ব হেতু সিলেক্ট কৰি দিলেই হৈ যাব তাৰ পিছত ইয়াতে কৈছে যে সাবজেক্ট কোনটো সাবজেক্টত এপিয়াৰ হ'বা ইংৰাজী ফিজিক্স কেমিষ্ট্ৰি এটো বাধ্যতামূলক তাৰ পিছত ইয়াতে মানে কৈছে বায়োলজি নে ম্যাথছ দিবা এতিয়া কৈছে দুটাৰ ভিতৰত এটা সিলেকশন কৰিব লাগিব এতিয়া মই কি কৰিম বায়োলজি সিলেকশন কৰিম কাৰণ এটো ইজি বহুতে মানে ম্যাথছ টান পায় বায়োলজি সিলেক্ট কৰিব বেছিভাগে বোৰ্ড কি আছিল যদি সিবিএসই আছিল সিবিএসই সিলেক্ট কৰিব আৰু যদি বেলেগ বোৰ্ড আছিল ইয়াতে টিক মাৰ্ক কৰি দিব ইয়াতে কৈছে যে এইচএস পাস কৰিছে না নাই যদি এইচএস পাস কৰিছে পাছত ক্লিক কৰিব আৰু যদি এইচএস পাস কৰা নাই মানে পৰীক্ষা দিছে এতিয়ালৈকে এইচএস ৰ ৰিজাল্ট পোৱা নাই তেতিয়ালে এপিয়াৰিং ইয়াতে ক্লিক কৰি দিব লাগিব তাৰ পিছত ইয়াতে ডেট অফ পাসিং এইচএসএলসি কিমান চনত পাস কৰিছে তাৰিখ চনটো ইয়াতে দিব লাগিব তাৰ পিছত কোৰ পৰা পাস কৰিছে সেই কলেজৰ নাম 2 নম্বৰ বক্সত দিব লাগিব তাৰ পিছত বোৰ্ডৰ নাম কি ইয়াতে কৈছে নেম অফ বোৰ্ডৰ নাম কি আছিল ইয়াতে লিখিব লাগিব তাৰ পিছত ইয়াতে কৈছে যে ইংৰাজী বিষয়ত কিমান নম্বৰ আছিল 100 মাৰ্কৰ পৰীক্ষা আছিল ফিজিক্সত 100 মাৰ্কৰ পৰীক্ষা আছিল বায়োলজিত 100 মাৰ্কৰ পৰীক্ষা হৈছিল আৰু ম্যাথছত 100 মাৰ্কৰ পৰীক্ষা হৈছিল ইয়াতে চাওক কিমান পাইছে ইংলিশত মই 66 দিছো তাৰ পিছত 58 মানে পৰীক্ষাত কিমান নম্বৰ পাইছে ইয়াতে দিব লাগিব তাৰ পিছত গণিতত কিমান পাইছে এনেকৈ মানে ফিল আপ কৰিব লাগিব মাৰ্কশিটত লিখা আছে এখৰ ভিতৰত কিমান পাইছে যত মাৰ্কশিটত ইয়াতে লিখিব লাগিব তাৰ পিছত ইয়াতে কৈছে যে পার্সেন্ট কিমান হ'ব যদি 66 হয় তেতিয়ালে 66 এ হ'ব 58 এ হ'ব এটো ইয়াতে 56 এ হ'ব 53 তাৰ পিছত ইয়াতে কি হ'ল 65 মই লিখিছো 65 এ হ'ব এতিয়া এগ্ৰিগেট পার্সেন্ট এতিয়া কি কৰিম এই মাৰ্কশিটত লিখা আছে মিডল যেটো বক্স আছে এইখিনি গুটে মই হিসাব কৰি তাৰ পিছত 5 এৰে হৰণ কৰিম তাৰ পিছত এগ্ৰিগেট পার্সেন্টটো উলাই যাব ইয়াতে মই দি দিম তাৰ পিছত ইয়াতে ফটো আপলোড কৰিম সিগনেচাৰ আপলোড কৰিম তাৰ পিছত ইয়াতে নিজৰ ইচ্ছামতে পাসওয়ার্ড বনাম তাৰ পিছত আকৌ সেই পাসওয়ার্ডটো ইয়াতে ৰিএন্টাৰ কৰিম তাৰ পিছত সাবমিট কৰি দিম সাবমিট হোৱাৰ পিছত এপ্লিকেশন নম্বৰ লাভ কৰাৰ পিছত আকৌ কি কৰিব লাগিব লগইন কৰিব লাগিব লগইন হোৱাৰ পিছত ক্যান্ডিডেট তাতে লেফট সাইডত অৰ্থাৎ বাওফালে এটা অপচন পাব পেমেন্ট কৰাৰ এপ্লিকেশন ফি পেমেন্ট কৰাৰ অপচন পাব তাতে ক্লিক কৰিব লাগিব তাৰ পিছত ক্যান্ডিডেট মানে আকৌ মানে ক্যান্ডিডেটৰ নাম লিখিব লাগিব এপ্লিকেশন নম্বৰ পৰীক্ষাৰ নামবিলাক সিলেক্ট কৰি তাৰ পিছতে অনলাইন পেমেন্ট কৰিব পাৰিব এতিয়া কাম কৰক এই ভিডিও ডেসক্ৰিপশন বক্সত লিংক দিছো লিংকত ক্লিক কৰি অনলাইন ফৰ্ম ফিল আপ কৰক বৰ্তমান ফৰ্ম ফিল আপৰ লিংক এক্টিভ হৈ আছে আৰু যদি এই ডি ফাৰ্ম এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপ কিনিব বিচাৰিছে অল ইন ওয়ান মাস্টাৰ গাইড বুক এই কিতাপটো কাম দিব বিএসসি নার্সিং জিএনএম ডি ফাৰ্ম বি ফাৰ্ম প্যাৰামেডিকেল কোৰ্সৰ এন্ট্ৰেন্স পৰীক্ষাত কামত দিব কাৰণ এন্ট্ৰেন্স পৰীক্ষাৰ সিলেবাস অনুসৰি এই ইবুক প্ৰস্তুত কৰা হৈছে ইয়াতে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ইংৰাজী বিষয়ৰ প্ৰশ্ন আছে জেনাৰেল সায়েন্সৰ আছে 2600 প্লাস এমসিকিউ আৰু শর্ট কোয়েশ্চন আনসার আছে ইতিমধ্যে বহুতে কিনি প্ৰিপেয়াৰ কৰি আছে যিজন ক্যান্ডিডেট বেছি নম্বৰ পাব সেই ক্যান্ডিডেট সৰকাৰি অসমৰ যিবিলাক সৰকাৰি ফাৰ্মাসি ইনষ্টিটিউট আছে তাতে এডমিশন ল'ব পাৰিব এতিয়া কাম কৰক এই ভিডিও ডেসক্ৰিপশন বক্সত লিংক দিছো লিংকত ক্লিক কৰি এবাৰ চেক কৰক